ভাল লাগিছে বহুত এছিয়ান আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ আছিল বহুত টাফ খেল আছিল টোটেল আপোনাৰ 15খন দেশে অংশগ্ৰহণ কৰিছে এই খেলখনত তাৰ মাজত মই একচুৱেলি মোৰ নিজৰ ৱেট ক্লাছতকৈ ওপৰত খেলিব লগা হ'ল কিবা কিবা ৰিজনৰ কাৰণে কিন্তু তথাপিও মই ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ তাকে পাৰফৰ্মেঞ্চ ভালেই আছিল আশা কৰোঁ আগত আৰু ভাল হ'ব বুলি আমাৰ কেটাগৰীত ওৱান অফ দ্য টাফেষ্ট কেটাগৰী আছিল ক'ব যাওঁ যদি তাতে আপোনাৰ কাজাকিস্তানে ফাৰ্ষ্ট পাইছে ছেকেণ্ড ফিলিপিনছে পাইছে থাৰ্ড মই পাইছোঁ আৰু ৰাইট লেফ্ট বহুত দুই ক্ষেত্ৰতে মই ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ আজি মোহনবাৰী বিমানবন্দৰ হয় মই যাৰ পৰা আৰ্ম ৰেচলিং ষ্টাৰ্ট কৰিছিলোঁ মই কোচ ক'ব পাৰে অৰূপ ৰাজকোঁৱৰ তেওঁ আহিছে মা দেউতাহঁত সকলো আহিছে ভাল লাগিছে তেওঁলোকৰ পৰা মটিভেশ্যন পাওঁ তেওঁলোকৰ আশা এটা থাকে যেতিয়া গৈছিলোঁ যোৱাৰ আগতো তেওঁলোকৰ আশা আছিল তো কিবা নহয় কিবা লৈ আনিব পাৰিছোঁ আৰু আশা কৰোঁ যে আগতো যিমান খেল আছে তাতো ভাল ফলাফল হ'ব বুলি এই আপোনালোকে চবে চাইছে এতিয়া চিটুৱেশ্যন অলপ বেয়া হৈ আছে যিহেতু এইটো নৰ্টাৰ্ণ পাৰ্টৰ দিল্লীত আছিল খেল তাতো চিটুৱেশ্যন আমাৰ বেয়া আছিল খেল টাইমৰ এদিন আগতে শেষ কৰা হৈছে এইবোৰ ৰিজনৰ কাৰণে আৰু যিমান দেশ আহিছিল বহুতৰ ফ্লাইট কেঞ্চেল হৈছে তেওঁলোকৰ চৰকাৰে কিছুমানৰ চাৰ্টাৰ পঠাইছে তেওঁলোকক নিবলৈ তো এই চিটুৱেশ্যনৰ মাজতো যে ফেডাৰেশ্যনে খেল ভালদৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ল তাৰ বাবে ফেডাৰেশ্যনকো থেংকছ জনাইছোঁ আৰু সেয়াই আৰু সকলোকে ধন্যবাদ জনাইছোঁ বহুত ভাল লাগিছে সকলো ডিব্ৰুগড়বাসী ৰাইজলৈ মনোজ দেৱনাথে দুয়োখন হাততে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আটাইতকৈ টাফ মই ভাবিছোঁ মই যিমান আগৰ পৰা খেলি আছোঁ আৰ্ম ৰেচলিং এইবাৰ বহুত টাফ হৈছে যিহেতু আপোনাৰ 21-22খন কাণ্ট্ৰি ইয়াত হৈছে আৰু মনোজ ইয়াত দুয়োখন হাততে আপোনাৰ ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে যিহেতু কাজাকিস্তান ওৱান অফ দ্য টপ আৰ্ম ৰেচলাৰ আছে ৱৰ্ল্ডত চবেই গম পায় কাজাকিস্তানৰ নিচিনা আপোনাৰ প্লেয়াৰক যাতে হৰাব পাৰিছে সেইটো ভাল লাগিছে আৰু সকলো অসমবাসী ৰাইজকে এইটোৱে কৈছোঁ যে আগলৈও এনেকুৱা আৰু প্লেয়াৰ হ'ব আৰু সকলো আমাৰ ডিব্ৰুগড় আৰ্ম ৰেচলিং এছ'চিয়েশ্যনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মনোজক মই কংগ্ৰেচুলেশ্যন কৰি কিনে ধন্যবাদ মনোজৰে নহয় তেওঁৰ পৰিয়ালবৰ্গৰে নহয় গোটেই অসমবাসীৰ গৌৰৱ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথা মনোজ যথেষ্ট কষ্ট কৰে আৰু মই যেতিয়াৰ পৰাই তেওঁক জানো আৰু এতিয়াতো মোৰ সন্দিগ্ধ হয় সঁচাকৈ কেতিয়াও যেতিয়াৰ পৰা মই কলেজত তেওঁক মানে এজ এ ছাত্ৰ হিচাপে পাইছিলোঁ তেতিয়াৰ পৰা আজিলৈকে তেওঁ কেতিয়াও পিছ ঘূৰি চোৱা নাই আৰু কষ্ট কৰিলে তাৰ মানুহ সফল হ'বই আৰু মনোজ আজি যিটো 75 কেটেগৰী ৰাইট এণ্ড লেফ্ট মানে পাঞ্জা খেলত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল জয় কৰি আজি অসমলৈ সুনাম কঢ়িয়াই আনিছে লগতে সমগ্ৰ ভাৰতবৰ্ষলৈ আৰু তেওঁৰ মই যথেষ্ট মানে মোৰ ফালৰ পৰা হিয়া ভৰা ওলগ জনাইছোঁ আৰু সঁচাকৈ তেওঁক লৈ আমি পৰিয়ালবৰ্গ আৰু সকলোৱে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু ঈশ্বৰে তেওঁক এই ধৰণে আগবাঢ়ি যোৱাত আশীৰ্বাদ তেওঁ ঈশ্বৰৰ নিশ্চয় তেওঁ পাব আৰু এই ধৰণে তেওঁ আগবাঢ়ি যাব আৰু সমগ্ৰ অসমবাসীলৈ এই ধৰণে আৰু সমগ্ৰ ভাৰতবাসীলৈ এই ধৰণে গৌৰৱ কঢ়িয়াই আনিব এনে মোৰ সম্পূৰ্ণ বিশ্বাস আৰু তেওঁক মই অনাগত দিনবিলাকৰ কাৰণে মোৰ ফালৰ পৰা হিয়া ভৰা ওলগ অভিনন্দন আৰু জনাইছোঁ